আজিৰ ভিডিঅ'ত মই লৈ আহিছোঁ ক্লাছ 10 সায়েন্সৰ হাফ ইয়াৰলি যি সিলেবাস সেই সিলেবাসখন আজি লৈ আহিছোঁ। এটা কোনকেইটা চেপ্টাৰ আহিব ভালদৰে চাই লোৱাচোন। এতিয়া যি আমাৰ অফিচিয়েল সিলেবাস সেই সিলেবাস অনুসৰি আমাৰ ইয়াতে হাফ ইয়াৰলি যিকেইটা টিক মাৰ্ক দিয়া আছে হাফ ইয়াৰলি বুলি লিখা ইয়াতে যিখিনি টিক মাৰ্ক দিয়া আছে এইকেইটা চেপ্টাৰ হাফ ইয়াৰলিত আহিব। অৰ্থাৎ টিক মাৰ্ক দিয়া ক'ত আছে নিশ্চয় দেখাই পাইছে। ফাৰ্ষ্ট যিটো চেপ্টাৰ এই চেপ্টাৰটোত দিয়া আছে অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ এই চেপ্টাৰটো আহিব। নেক্সট চেপ্টাৰ নম্বৰ 5 পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ অৰ্থাৎ মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণীবিভাজন এইটো আহিব। নেক্সট আহিব জীৱন প্ৰক্ৰিয়া এইটো চেপ্টাৰ আহিব। নেক্সট নিয়ন্ত্ৰণ আৰু সমন্বয় এই চেপ্টাৰটো আহিব চেপ্টাৰ নম্বৰ 7। নেক্সট আহিব বংশগতি আৰু ক্ৰম বিকাশ এইটো চেপ্টাৰ। তাৰপিছত আছে পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ এই চেপ্টাৰটো আহিব। মানুহৰ চকুৰ আৰু বাৰেবৰণীয়া পৃথিৱী এই চেপ্টাৰটো আহিব চেপ্টাৰ নম্বৰ 11। আৰু এটা চেপ্টাৰ আহিব শক্তিৰ উৎসসমূহ চেপ্টাৰ নম্বৰ 14। এতিয়া তোমালোকে ভালদৰে চেপ্টাৰকেইটাৰ নাম্বাৰ লিখি ৰাখি ল'বা। পুনৰবাৰ দেখুৱাই দিছোঁ চেপ্টাৰ নম্বৰ 1 ঠিক আছে ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ নিশ্চয় দেখা পাইছা। চেপ্টাৰ নম্বৰ 5 মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণীবিভাজন। চেপ্টাৰ নম্বৰ 6 জীৱন প্ৰক্ৰিয়া। চেপ্টাৰ নম্বৰ 7 নিয়ন্ত্ৰণ আৰু সমন্বয়। চেপ্টাৰ নম্বৰ 9 বংশগতি আৰু ক্ৰম বিকাশ। চেপ্টাৰ নম্বৰ 10 পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ। চেপ্টাৰ নম্বৰ 11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী। আৰু চেপ্টাৰ নম্বৰ 14 শক্তিৰ উৎসসমূহ। এইকেইটা চেপ্টাৰেই আহিব তোমালোকৰ হাফ ইয়াৰলি এক্সামত মানে ছায়েন্সৰ কাৰণে ক্লাছ 10ৰ। ঠিক আছে এয়াই আজিৰ ভিডিঅ'। নেক্সট ভিডিঅ'ত বেলেগ এটা ছাবজেক্টৰ চিলেবাছ দি আছোঁ।